প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেল এছকে ছাৰ অফিচিয়েললৈ স্বাগতম জনাইছো। আমি আৰম্ভ কৰিছিলো ক্লাছ 8 মেথামেটিক্সৰ ছেকেণ্ড চেপ্টাৰ এটা চলকযুক্ত একঘাতৰ সমীকৰণ। তাৰে আমি অনুশীলনী 2.2 টোৰ অলৰেডি আমি 17 নম্বৰলৈকে আলোচনা কৰিছো। ইয়াৰ পৰা 1 2 3 4 ইয়াৰ আগৰ ক্লাছত আমি 10 ৰ পৰা 16 লৈকে আলোচনা কৰিছো। আজি আমি ইয়াত আলোচনা কৰিম 17 নম্বৰৰ পৰা। 17 নম্বৰ কোৱেশ্চনৰ পৰা আমি আজিৰ ভিডিওটোত আলোচনা কৰিম। তো মনোযোগ সহকাৰে ভিডিওটো চাবা। একেবাৰে আমি সিম্পল নিয়মত বুজাই দিম, তোমালোকৰ একো প্ৰবলেম নহয়। এইবোৰ কোৱেশ্চন তোমালোকৰ ল্যাঙ্গুৱেজৰ কোৱেশ্চন দেখি ভয় পোৱা, কিন্তু বুজি পালে একো প্ৰবলেম নহয়, একো তোমালোকৰ টান নালাগে। সো আমি একেবাৰে সহজ নিয়মত বুজাই দিবলৈ ট্ৰাই কৰিম। তোমালোক সম্পূৰ্ণ ভিডিওটো চাবা। আৰু কোনোবাই যদি চেনেলত নতুন ভিজিট কৰিছা, চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা, যাতে আমি ভিডিও দিয়াৰ লগে লগে তোমাৰ ওচৰত যায়। তেনেহ'লে চলো, আজি তোমাক কি দিছে, এজন মানুহে বজাৰত তেওঁৰ হাতত থকা মুঠ টকাৰে 1/4 অংশৰে পাচলি আৰু 3/5 অংশৰে ফল মূল আৰু 1/8 অংশৰে মিঠাই কিনিলে। হাতত বাকী থকা 8 টকাৰে বাছ ভাড়া দিলে। তেওঁ মুঠ কিমান টকালৈ বজাৰলৈ গৈছিল? তেওঁ কৈছে যে এজন মানুহ আছিল, তেওঁলোকৰ হাতত যিখিনি টকা আছিল তাৰে 4 অংশৰ 1 অংশৰে তেওঁ পাচলি কিনে, 5 অংশৰ 3 অংশৰে ফল মূল কিনে আৰু 8 অংশৰ 1 অংশৰে কি মিঠাই কিনে। আৰু তেওঁৰ হাতত বাকী থকা 8 টকা, 8 টকাৰে তেওঁ বাছ ভাড়া দিলে। এতিয়া আমাক সুধিছে যে মানুহজনে কিমান টকা লৈ কিনে বাজাৰলৈ গৈছিল। আমাৰ সেইখিনি ওলাব লাগে। আমিতো ফাৰ্ষ্টত নাজানো মানুহজনে কিমান টকা লৈকে বাজাৰলৈ গৈছিল। যে আমি ফাৰ্ষ্টত ধৰি ল'ম যে মানুহজনৰ মুঠ টকা লৈ বাজাৰলৈ গৈছিল। আমি লিখিম যে ধৰা হল মানুহজনে বজাৰলৈ নিয়া টকা কিমান টকা লৈ গৈছিল, যে আমি লিখিম যে মানুহজনে বাজাৰলৈ নিয়া টকা কিমান টকা লৈছিল, আমি ধৰি ল'ম যে x টকা। তেওঁৰ মুঠ টকা কিমান লৈ গৈছিল, x টকা লৈ কিনে বজাৰলৈ গৈছিল। ইয়াৰ পাছত তেওঁ মুঠ টকাৰ যে কিমান 4 ভাগৰ 1 অংশ 1/4 অংশ কি পাচলি কিনাত খৰচ কৰে। আমি লিখিম যে পাচলি কিনাত খৰচ কৰে। পাচলি কিনাত কিমান টকা খৰচ কৰে, মুঠ টকাৰ 1 ভাগৰ 4 অংশ খৰচ কৰে। মুঠ টকা কিমান আমাৰ x, তাৰে 1 ভাগৰ 4 অংশ খৰচ কৰে, মানে 1/4। ইয়াৰ লগত পূৰণ কৰিলে হৈ যাব। মুঠ টকা আমাৰ x, তাৰে 1/4 অংশ আমাৰ কি এই পাচলি কিনাত খৰচ কৰে। এইটো কিমান হ'ব তেনেহলে x / 4। তাৰপিছত কৈছে যে 3 ভাগৰ 5 অংশ ফল মূল কিনাত খৰচ কৰে। আমি লিখিম যে ফল মূল কিনাত খরচ করে। ফলমূল কেনাত কিমান খরচ করে, যে মুঠ টকাৰ 3 ভাগৰ 5 অংশ আমাৰ কি ফলমূল কিনাত খৰচ করে। তেনেহলে কিমান হ'ব এবাৰ 3x / 5। এই x টো 3 ৰ লগত মাল্টিপ্লাই কৰিছো। তাৰপিছত কৈছে কি আৰু মিঠাই কিনাত কিমান খৰচ কৰে, মিঠাই কিনাত খৰচ কৰে কিমান, টোটাল পয়সা কিমান x আছিল, তাৰে 1 ভাগৰ 8 অংশ আমাৰ মিঠাই কিনাত খৰচ করে। কিমান হ'ব তেনেহলে x / 8। বুজিলানে? তাৰপিছত তেওঁলোকে বাকি যেটো হাতত আছিল, হাতত টকা 8 টকা খৰচ করে বাছ ভাড়া দিয়াত। বাকি টকা আমি লিখিম যে একেবারে সিম্পল, বাকি টকা বাছ ভাড়াত খরচ করে। কিমান 8 টকা। এতিয়া আমি কি লিখিলো ইয়াত, যে মানুহজনৰ টোটাল টকা আছিল x টকা, তাৰে 1 ভাগৰ 4 অংশ কি পাচলি কিনাত খৰচ করে, যেটো আমাৰ x/4। তাৰে ফলমূল কিনাত খৰচ করে 5 ভাগৰ 3 অংশ, আৰু মিঠাই কিনাত খৰচ করে 8 ভাগৰ 1 অংশ, আৰু বাকি যেটো থাকে 8 টকা সেইটো খৰচ করে। এতিয়া প্রশ্ন মতে আমি লিখিম যে এটা প্রশ্ন মতে মানুহজনে যেটো টোটাল খরচ করে, এই টোটাল খরচটো আমার এই যেটো আমার টোটাল আছিল তার বরাবর হবে। মানুহ খরচ করে পাচলি কেনাত x/4 অংশ প্লাস 3x/5 অংশ আমার খরচ করে কি আর ভাবে ফলমূল কেনাত, আর x/8 অংশ খরচ করে আমার কি মিঠাই কেনাত,
আৰু বাকি 8 টকা খৰচ কৰে আমাৰ কি বাছ ভাড়া দিয়াত টোটাল মিলাই কিনে টোটাল পইচা আছিল কিমান আমাৰ 1 টকা বুঝলানে টোটাল পইচা আমাৰ কিমান 1 টকা এতিয়া চোৱা এতিয়া আমি কি কৰিম এই গোটেই কেটাৰ লসাগু উলাই লম আমি কি কৰিম 4 5 8 আর ইয়ার তলত নাই মানে কিমান আছে 1 এই গোটাই কেটার লসাগু আমি উলাম এত কি 4 5 8 আৰু 1 এই গোটেই কেটাৰ আমি লসাগু উলাই লম লসাগু 2 এর হয় যাব 2 4 এর মাজত দুবার 5ত না যায় 5 থাকিল 8 এর মাজত 4 বার যাব আকৌ যদি আমি আকৌ 2 এর হয় দিলে 2 2 এর মাজত এবার যাব 5 এর মাজত না যায় 4 এর মাজত কি দুবার যায় আকৌ 2 এর হয় দিলে আমি ইয়াত না যায় 1 ইয়াত 5 বার যাব ইয়াত 2 2 এর মাজত এবার যাব এতিয়া আমি 2 নাই 5 এর হয় দিলে ইয়াত এবার এই 5 5 এর মাজত এবার যাব আৰু ইয়াত 1 তেনেহলে আমাৰ কিমান হ'ব লসাগু লসাগু যেটো ইংলিশত কি কয় এলসিএম লসাগু কিমান হবে এই কেটা মাল্টিপ্লাই 2 * 2 * 2 * 5 2 2 2 * 5 এই কেটা মাল্টিপ্লাই 1 মাল্টিপ্লাই করলে তো এইটাই হবে তাহলে 2 গুণ 2 2 গুণ 4 2 4 গুণ 8 5 8 গুণ কিমান হবে 40 5 8 গুণ কিমান হল 40 তাহলে হলো 4 5 8 আর 1 এর লসাগু কিমান হল আমার 40 এটার আমি লসাগু উলাই লইছো এটা আমি ইয়াত করিম সো আমরা লসাগু তো তলত লিখিম লসাগু কিমান 40 এটা হচ্ছে এই 4 40 এর মধ্যে কিমান বার যাব 10 বার 4 40 এর মধ্যে কিমান বার যায় এটা সব 440 এর মাজত কিমান বার যায় 10 বার 4 10 গুণ 40 এই 10 লই আমি 100 লগত পূরণ করিম 10 * x প্লাস ইয়ার পাশে 6 এই 5 40 এর মাজত কিমান বার যায় 8 বার 5 8 গুণ 40 এই 8 লই কিনা আমি 3 100 লগত পূরণ করিম 8 * 3x প্লাস এবার 6 এই 8 আর 40 এর মাজত কিমান বার যাব 48 এর মাজত কিমান বার যায় 5 বার 5 8 গুণ 40 5 লই কিনা 100 লগত পূরণ করিম 5 * x প্লাস সো এইটোর তলত নাই মানে 1 আছে 1 40 এর মাজত কিমান বার যায় 41 এর মাজত 40 বার যায় 40 লই কিনা আমি 8 এর লগত পূরণ করিম 40 * 8 ইকুয়াল টু এপিন আমার কিমান আছে x বুঝিলানে এটা আমি এটো মাল্টিপ্লাই করি তলত থাকিলে আমার 40 10 আর x পূরণ করলে আমার কিমান হবে 10x প্লাস 3 আর 8 পূরণ করলে কিমান হবে 3 8 গুণ 24x প্লাস 5 আর x পূরণ করলে আমার কিমান হবে 5x প্লাস 8 আর 40 পূরণ করলে 4 8 গুণ 32 এটা 0 320 ইকুয়াল টু কিমান হল আমার x এটা সো তলত তলত থাকিলে আমার কিমান 40 উপরত 10x 24x আর 5x আমার যোগ করলে কিমান হবে 5x আর 10x করলে আমার হবে 15x 15x আর 24 24 15 করলে 9 39 আমার কিমান হবে 39x প্লাস 320 ইকুয়াল টু কিমান হইছে আমার x এটা সো আমি বজ্র পূরণ করি এই x এর তলত টাইম 1 আছে 1 আহি ইয়ার লগত পূরণ হবো 40 কই x এর লগত পূরণ হবো তাহলে ইয়াত হল যে 39x প্লাস 320 এই 40 কই এর লগত পূরণ হলে আমার কিমান হবো 40x এটা সো আমি চলো কেটাটা সাইডত করিম এখানে আমার কিমান আছে 39x আৰু হোফালত আমার 40x ইয়াত নাই মানে প্লাস আছে প্লাস তো এফালে আনিলে আমার মাইনাস হবো মাইনাস 40x হবো এপিনে 320 তো আমার প্লাসৰ আছে এটুক যেতিয়া আমি হোফালত লৈছাম মাইনাসৰ কিমান হবো 320 বুঝিলানে এতিয়া চ ইয়াত প্লাস আছে ইয়াত মাইনাস প্লাস মাইনাস এ মাইনাস তো 40x এর পর আমি 39x মাইনাস করলে কিমান থাকিব অকল এটা x থাকিব মাইনাসৰ x থাকিব কিয়নো ডাঙৰ হৈছে 40 40 ৰ আগত মাইনাস আছে এই কাৰণে মাইনাস ইজ ইকুয়াল টু 320 এটো মাইনাস আৰু এটো মাইনাস ক্যান্সেল অতে x ইজ ইকুয়াল টু 320 তো মানুষজনে মুঠ আমি ফার্স্টত কি লিখিছিলো যে মানুষজনে বজাৰ লৈ নিয়া টকা 1 টকা আছিল তেনেহলে মানুষজনে বজাৰ লৈ নিয়া টকা x ইকুয়াল কিমান লৈছে 320 অর্থাৎ আমি ইয়াত লিখিম যে মানুষজনে বজাৰ লৈ নিয়া টকা কিমান আছিল 320 টকা বুঝিলানে 320 টকা লৈ কিনে তাও বজাৰ কৰিবৰ কাৰণে গৈছিল
বুঝলেন? এতিয়া আমি নেক্সট সলভ কৰিম। এতিয়া 18 নাম্বাৰটো কি কৈছে আমাক, এনে এটা ভগ্নাংশ উলিওৱা য'ত হৰ লবতকৈ 4 বেছি, যেটো আমাৰ হৰ আছে লবতকৈ 4 বেছি হয়, যদিহে লবৰ লগত 6 যোগ আৰু হৰৰ পৰা 6 বিয়োগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 11/3। আমাক কৈছে তোমালোকে ভগ্নাংশ জানানে, যিবোৰ এনেকুৱা আৰ্হিত থাকে 3/2, এইবোৰ আছে এটা এটা ভগ্নাংশ, p/q এইবোৰ এটা এটা কি ভগ্নাংশ, আৰু হৰ আৰু লব জানানে, যেটো আমাৰ ওপৰত থাকে এইটো কোৱা হয় লব, আৰু যেটো তলত থাকে এইটো কোৱা হয় হর। যদি কোনোবাই নাজানে এইটো লিখি লবা, যেটো আমাৰ ওপৰত থাকে এইটো কোৱা হয় ভগ্নাংশৰ ওপৰৰ অংশটো কোৱা হয় লব, যেটো তলত থাকে এইটো কোৱা হয়। কৈছে যে এনে এটা ভগ্নাংশ লৈ যত হর, যেটো আমাৰ তলত আছে হর লবতকৈ 4 বেছি হয়, যদিহে লবৰ লগত 6 যোগ কৰা, লবত যদি আমি 6 কৰো আৰু হৰৰ পৰা 6 বিয়োগ কৰো, ভগ্নাংশটো হৈ যায় 11/3। তেনে আমি ফাৰ্ষ্টত লিখিম যে লবটো কিমান আছিল, ফাৰ্ষ্টত লিখিম ধৰা হল ভগ্নাংশটো লব, ভগ্নাংশটোৰ লব কিমান x, আৰু ভগ্নাংশটোৰ হৰ কিমান হ'ব, তেনেহলে আমাক কৈছিল যে ভগ্নাংশটোৰ যেটো হৰ আছে লবতকৈ 4 বেছি, যে লব যদি x হয় ভগ্নাংশ কিমান হ'ব 4 বেছি মানে x + 4। এটো হল নে, তেতিয়া আমাৰ ভগ্নাংশটো কিমান হ'ব, তে আমি ভগ্নাংশটো কিমান হ'ব, ভগ্নাংশটো হ'ব লব বাই হর আকাৰত লিখো আমি, লব কিমান x আৰু হর হৈছে আমাৰ x/4। ভগ্নাংশটো কিমান হল আমাৰ x / x/4। এতিয়া আমি প্ৰশ্ন মতে লিখিম যে প্রশ্ন মতে আমার কি কৈছিল যে যদি আমি লবৰ লগত 6 যোগ কৰো, লব আমাৰ কিমান আছে, ভগ্নাংশটো হৈছে x / x + 4। যদি কৈছে আমি লবত যদি 6 যোগ কৰো, মানে লব ইয়াত 6 যোগ কৰিম, আৰু হৰৰ পৰা যদি আমি ইয়াত হৰৰ পৰা 6 বিয়োগ কৰিলে আমাৰ ভগ্নাংশটো কিমান হয়, ভগ্নাংশটো আমাৰ 11/3 হলনে। প্রশ্ন মতে এইটো আমাৰ হর লবৰ লগত 6 যোগ কৰিছে আৰু হৰৰ পৰা 6 বিয়োগ কৰি আমাৰ ভগ্নাংশটো কিমান হৈছে 11/3। এতিয়া আমি এইটো যদি সিম্পলিফাই কৰো কিমান হ'ব, যে x + 6 / x + 4 - 6 = 11/3। তাৰপাছত চ ওপৰত থাকিল আমাৰ কিমান x + 6, তলত আমাৰ x থাকিল ইয়াত চ প্লাসের 4 আৰু মাইনাসের 6, প্লাস মাইনাসে মাইনাস, 6 এর পৰা 4 গুলা আমাৰ কিমান হ'ব 2, মাইনাসৰ 2, কিয়নো ডাঙৰটোৰ আগত মাইনাস আছে মাইনাসৰ 2, এটা হ'ব আমাৰ 11/3। এতিয়া আমি বজ্ৰ পূৰণ কৰিম, বজ্ৰ পূৰণ জানানে, এই 3 যায় ইয়াৰ লগত মাল্টিপ্লাই হ'ব, 11 আহি ইয়াৰ লগত মাল্টিপ্লাই হ'ব, 3 * 6 x + 6, আৰু এইটো গৈ ইয়াৰ লগত মাল্টিপ্লাই হলে 11 * x - 2। বুঝিলা নে, এটা আমি এইটো মাল্টিপ্লাই কৰি দিম, পূৰণ কৰি দিম, 3 আৰু x পূৰণ কৰিলে কিমান হ'ব আমাৰ 3x, 3 আৰু 6 পূৰণ কৰিলে 3 × 6 = 18 হ'ব। আমি এইফালে 11 আৰু x পূৰণ কৰিলে আমাৰ কিমান হ'ব 11x, 11 আৰু 2 পূৰণ কৰিলে প্লাস মাইনাস মাইনাস, 2 11 কিমান হ'ব আমাৰ 22। এটা আমি চলক বিলাক এটা সাইডত কৰিম, যেটো x আছে x ৰ বিলাক এক সাইডত কৰিম, আমি ইয়াত যদি 3x এপিনে আমাৰ 11x টো প্লাসৰ আছে, যেটা আমি বাওফালত লৈ আহিম কিমান হ'ব -11x, আৰু ইফালে থাকিলে আমাৰ কিমান -22, এই 18 টো প্লাসৰ আছে, যেটা আমি সোফালত লৈ যাম -18 হ'ব, হলনে। এটা চ ইয়াত আছে প্লাস ইয়াত মাইনাস, প্লাস মাইনাসে মাইনাস, তো 11 ৰ পৰা 11x ৰ পৰা 3x মাইনাস কৰিলে আমাৰ কিমান হ'ব 8x, মাইনাসৰ নে প্লাসৰ, মাইনাসৰ, কিয়নো ডাঙৰটোৰ আগত মাইনাস আছে। এটা চ ইয়াত মাইনাস ইয়াত মাইনাস, মাইনাসে মাইনাসে প্লাস, মাইনাসে মাইনাসে প্লাস, 22 আৰু 18 আমাৰ যোগ কৰিলে কিমান হ'ব, আই থিংক 40 হ'ব। ইয়াত 8 আৰু 2 যোগ কৰিলে 0, 2 3 আর 1 করলে 4, 40 মাইনাসৰ 40। এটা হচ্ছে এইফালে মাইনাস আর এইফালে মাইনাস আমি ক্যান্সেল কৰিব পাৰো, গতিকে ইয়াত আমি যদি x ওলাও x = 40, এই 8 টো ইয়াৰ গায় আমাৰ ডিভাইডেড হ'ব। এতিয়া আমি 40 যদি আমি 8 ৰে ডিভাইড কৰো কিমান হ'ব, 5 8 গুণ 40 হয়, 5 8 গুণ আমাৰ কিমান হয় 40, গতিকে x ৰ মান আমাৰ কিমান ওলাল, x ওলাল আমাৰ 5। এটা আমি ভগ্নাংশটো লিখিম, ভগ্নাংশটো আমি কি ধৰিছিল যে ভগ্নাংশটো হৈছে x / x/4, তেনেহলে কি মান হবে ইয়াত x হবে, ইয়াত x + 4 9 হ'ব, অতএব আমাৰ ভগ্নাংশটো কি হ'ব, ভগ্নাংশটো হ'ব উপৰত আছিল x, x মানে 5, তলত আছিল x + 4 মানে 5 + 4 করলে আমার কি মানে ভগ্নাংশটো 5/9।
বুজিলানে ভগ্নাংশটো কিমান হল আমাৰ 5/9 একেবাৰে সিম্পল হয় আমি নেক্সট আলোচনা কৰিম 19 নাম্বাৰ আমাৰ 19 নাম্বাৰটো কি কৈছে এটা পৰিমেয় সংখ্যাৰ হৰ লবতকৈ 5 বেছি যেটো আমাৰ হৰ আছে হৰ লবতকৈ আমাৰ কিমান হ'ব 5 বেছি পৰিমেয় সংখ্যাটোৰ যেটো হৰ লবতকৈ আমাৰ লব যেটো থাকে লবতকৈ 5 বেছি হয় যদি লবটো 1 আৰু হৰটো 3 কমাই দিয়া হয় তেন্তে নতুন পৰিমেয় সংখ্যাটো হয় 1/4 পৰিমেয় সংখ্যাটো উলিয়া তোমালোকে পৰিমেয় সংখ্যা জানানে যিবোৰ সংখ্যাক আমি আগতে শিকিছিলানে যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ হয় মানে ভগ্নাংশ আকাৰত প্ৰকাশ হয় 2/3 এইটো এটা পৰিমেয় সংখ্যা 5/2 এইটো এটা পৰিমেয় সংখ্যা যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰি এইবোৰ হৈছে পৰিমেয় সংখ্যা আৰু ওপৰৰটো কয় আমাৰ লব আৰু তলৰটো কয় আমাৰ কি হৰ তো আমি তো নাজানো যে পৰিমেয় সংখ্যাটো কি ফাৰ্স্টত আমি ধৰি লৈছো ধৰা হল পৰিমেয় সংখ্যাটো হ'ব সংখ্যাটো হল আমাৰ কি কৈছিল যে হৰ যেটো আছে তলত হৰ লবতকৈ 5 বেছি যদি আমি ইয়াত লবটো x ধৰো তেনহলে হৰ কিমান হ'ব হৰ x + 5 বুজিলানে কি কৈছিল আমাৰ যেটো হৰ হ'ব হৰ লবতকৈ 5 বেছি হৰ যদি লব যদি আমাৰ x হয় আর লবটো কি হ'ব হৰটো কি হ'ব x + 5 বুজিলানে ভগ্নাংশটো হল x / x + 5 এতিয়া আমাক প্ৰশ্নমতে কি কৈছে প্ৰশ্নমতে আমি লিখিম প্ৰশ্নমতে কৈছে যে আমি যদি লবটো 1 মাইনাস কৰি দিও আৰু 3 ৰ পৰা যদি 1 কমাই দিও মানে লব কিমান আছে x 1 কৰিলে আৰু হৰটো আছে আমাৰ x + 5 ইয়াৰ পৰা যদি আমি কিমান 3 কমাই দিও তেনহলে ভগ্নাংশটো আমাৰ কিমান হয় 1/4 বুজিলানে আমি কৈছে যদি লবৰ পৰা 1 কমাই দিও আৰু 3 ৰ পৰা কি হৰৰ পৰা 3 কমাই দিলে ভগ্নাংশটো হ'ব 1/4 এটা আমি এটো সেটা মাল্টিপ্লাই কৰিম বস্ত্ৰ গুণন কৰিম 4 আহি ইয়াৰ লগত মাতি x - 1 আৰু ইয়াত কিমান আছে আৰু এই 1 যদি ইয়াৰ লগত মাল্টিপ্লাই হয় এইটোই হ'ব x + 5 - 3 হলনে এটো সহ ইয়াত যদি মাল্টিপ্লাই কৰো 4 * x 4x প্লাস মাইনাস মাইনাস 4 * 1 = 4 ইয়াত কিমান হ'ব x থাকিলে ইয়াত আছে প্লাস ইয়াত আছে মাইনাস প্লাস মাইনাস মাইনাস 5 ৰ পৰা 3 গলে আমাৰ কিমান হ'ব 2 এটা সো আমি চলকে এটা সাইডত করিম x ব্ল্যাক x সাইডত করিম এটা আছে আমার 4x a2 x ইপনে আনিলে আমার -x এটা থাকি গেল আমার 2 এফালে 4 টু মাইনাসৰ আছে যেটা আমি সফলত লৈ যাম প্লাসৰ হ'ব এটা কি হল প্লাস মাইনাস মাইনাস 4x ৰ পৰা এটা x মাইনাস কৰিলে আমাৰ কিমান হ'ব 3x = 4 আৰু 2 প্লাস কৰিলে আমাৰ কিমান হ'ব 6 গতিকে x = কিমান ওলাল 6/3 অতএব x = 3 6 এর মাঝে 2 পার যায় x = 2 এটি আমি ভগ্নাংশৰ কি ধৰিছিল x x এর জায়গাত আমি 2 বহাম আৰু তলত হ'ব আমাৰ 2 + 5 7 হ'ব অতএব পৰিমেয় সংখ্যাটো আমাৰ হ'ব কিমান পৰিমেয় সংখ্যাটো আমি কি ধৰিছিল এটা আছিল x / x + 5 তেনহলে ইয়াত যদি x টো বহাই দিও x এর জায়গাত 2 তলত 2 + 5 করলে আমার পরিমেয় সংখ্যাটো কি হবে 2/7 এটো হল আমার आंसर পরিমেয় সংখ্যাটো কিমান ওলাল আমার 2/7 বুজিলানে সকলে এটা আমি 20 নম্বৰটো চাম 20 নম্বৰটো কি কৈছে যে মাক রোহানতকৈ 25 বছৰ ডাঙৰ যে রোহানৰ মাক রোহানতকৈ কিমান বছৰৰ ডাঙৰ 25 বছৰৰ ডাঙৰ 8 বছৰ পাছত রোহান আৰু মাকৰ বয়সৰ অনুপাত তেওঁলোকৰ যে বৰ্তমানৰ পৰা 8 বছৰ পাছত রোহান আৰু তেওঁৰ মাকৰ যেটো বয়স হ'ব তাৰ অনুপাত হ'ব 4:9 দুইৰ বৰ্তমান বয়স উলিয়া বৰ্তমান বয়সটো নাচোন আমি ধৰিলাম যে ধৰা হল রোহনৰ বর্তমান বয়স রোহনৰ বর্তমান বয়স ধরা হল আমার x বছর আর কি কইছে মাকৰ বর্তমান বয়স কিমান হ'ব কি কৈছিল যে মাক রোহনতকৈ 25 বছর ডাঙৰ রোহনৰ বর্তমান বয়স যদি x বছৰ হয় মাকৰ কিমান হ'ব x + 25 বছৰ ডাঙৰ মানে 25 বছৰ x + 25 বছৰ x রোহনতকৈ 25 বছৰৰ ডাঙৰ ইয়াৰ পাছত 8 বছৰ পাছত রোহনৰ বয়স কিমান হ'ব পাছত রোহনৰ বয়স হ'ব কিমান
8 বছৰ পাছত ৰহনৰ বয়স কিমান হ'ব সো আজি যদি তোমাৰ বয়স ধৰা 15 ইয়ার্স তোমাক যদি কয় যে 5 বছৰ পাছত কিমান হ'ব 20 ইয়ার্স হ'ব কেনেকৈ 15 ৰ লগত যদি আমি 5 এটা যোগ কৰো কিমান হ'ব 20 সো গতিকে ইয়াত ৰহনৰ বৰ্তমান বয়স আছে x 8 বছৰ পাছত কিমান হ'ব x ৰ লগত যদি আমি এটা যোগ কৰো 8 হ'ব x + 8 বছৰ তো 8 বছৰ পাছত মাকৰ বয়স কিমান হ'ব মাকৰ বয়স হ'ব মাকৰ বৰ্তমান বয়স হৈছে x + 25 ইয়াৰ লগত যদি 8 এটা আমি প্লাস কৰি দেও এটো হ'ব মাকৰ 8 বছৰ পিছত বয়স এটো প্লাস কৰিলে কিমান হ'ব x প্লাস প্লাস প্লাসে প্লাস 25 আৰু 8 কৰিলে আমাৰ কিমান হ'ব 33 হলনে মাকৰ 8 বছৰ পিছত বয়স হ'ব কিমান 33 এটা আমি প্ৰশ্নমতে লিখিম যে প্ৰশ্নমতে কি কৈছিল যে 8 বছৰ পাছত রোহানৰ মাকৰ বয়সৰ অনুপাত কিমান হ'ব 4:9 তো 8 বছৰ পাছত রোহানৰ বয়স হৈছে x + 8 আৰু মাকৰ বয়স হৈছে x + 33 তেওঁলোকৰ বয়সৰ অনুপাত বলে এটো হ'ব x + 3 রোহান আৰু তাৰ মাকৰ বয়সৰ যেটো অনুপাত এটো কিমান হ'ব মাকৰ বয়স x + 33 এটো অনুপাত হ'ব আমাৰ কিমান 4:9 এটো তেওঁলোক কৈ দিছে এতিয়া সো অনুপাত মানে কি তোমাক যদি a:b কয় কোনোবাই তুমি এটো a/b ও লিখিব পাৰা a:b মানে a/b লিখিব পাৰা গতিকে এটোক আমি কি এনেকৈ লিখিব পাৰো x + 8 / x + 33 এপিনো আমি 4/9 কৰিব পাৰি এতিয়া সো এটো আমি বজ্ৰ গুণন কৰিম 9 আহি ইয়াৰ লগত পূৰণ হ'ব 4 গৈ ইয়াৰ লগত পূৰণ হ'ব গতিকে 9 * x + 8 আৰু ইফালে 4 এই 4 টো ইয়াৰ লগত মাল্টিপ্লাই হ'ব x * 33 হলনে এটো আমি এটা সিম্পলিফাই কৰিম যে 9 আৰু x পূৰণ কৰিলে কিমান হ'ব আমাৰ 9x ইয়াত প্লাস আছে প্লাস প্লাসে প্লাসে প্লাস 9 আৰু 8 পূৰণ কৰিলে 8 9 গুণ কিমান হ'ব 72 72 এফিনে 4 আৰু x পূৰণ কৰিলে আমাৰ 4x হ'ব আৰু 4 আৰু 33 পূৰণ কৰিলে 3 4 গুণ 12 2 হাতৰ 1 3 4 গুণ 12 আর 1 13 132 হলনে এটি আমি চলক বিলাক এটা সাইডত কৰিম এই সাইডত আছে 9x এই সাইডত 4x টু প্লাসৰ আছে পেলা হেলে আমাৰ -4x হ'ব ইকুয়াল টু 132 এই 72 টো এফালে গলে আমাৰ কিমান হ'ব -72 হলনে এটি সো এট প্লাস আছে এট মাইনাস প্লাস মাইনাসে মাইনাস 9x এর পর 4x গলে আমাৰ কিমান হ'ব 5 ইফিন আছে ইয়াত প্লাস ইয়াত মাইনাস প্লাস মাইনাসে মাইনাস 132 এর পর আমার 70 মাইনাস করলে কিমান হয় 132 এর পর 70 মাইনাস করলে আমার হবে কিমান 60 হলনে এটা যদি এটা আমি ডিভাইড করো ইয়াত x থাকিব 60 ডিভাইডেড বাই 5 এটা 5 এর হয় আমি 60 ভাগ করলে কিমান হবে 5 6 এর মধ্যে এবার করলে 1 ইয়াত থাকবে 0 ইয়াত 2 5 গুণ 10 0 হল তো ফাইনালি x এর ভ্যালুটো কিমান হলাল আমার x = 12 x = 12 এটি আমার তেওলকৰ বৰ্তমান বয়স কৈছিল রোহানৰ বৰ্তমান বয়স কিমান আছিল x বছৰ গতিকে x এর ভ্যালু হইছে 12 রোহানৰ বৰ্তমান বয়স 12 বছৰ আর মাকৰ হ'ব 12 + 25 অর্থাৎ আমি লিখিম যে রোহানৰ বৰ্তমান বয়স রোহানৰ বৰ্তমান বয়স কিমান x ধৰিছিল 12 বছৰ মাকৰ বৰ্তমান বয়স কিমান হ'ব মাকৰ বৰ্তমান বয়স হ'ব 12 + 25 বছৰ এটো করলে কিমান হ'ব আমাৰ 7 আৰু 37 বছৰ তেনেহলে রোহানৰ বৰ্তমান বয়স হল আমাৰ 12 বছৰ মাকৰ বৰ্তমান বয়স হল আমাৰ 37 বছৰ বুজিলানে এতিয়া এটো আমি নেক্সট কৰিম এটা সো আমার 21 নাম্বারটো কি দিছে মনদীপে এখন গাড়ী 8% লাভত রক্তিমক বিক্রি কৰিলে দুজন ল'ৰা আছিল এজন আছিল মনদীপ আৰু এটা আছিল রক্তিম এই রক্তিমৰ মনদীপৰ এটা গাড়ী আছিল এই গাড়ীটো রক্তিমৰ লগত আমাৰ বিক্রি কৰিলে কিমান লাভত 8% লাভত বিক্রি কৰিলে রক্তিমে সেই গাড়ীখন লৈ কিনে 5400 টকাত গাড়ীখন মেৰামতি কৰিলে রক্তিমে সেই মনদীপৰ পৰা গাড়ীখন লৈ 5400 টকাত মেরামতি কৰালে তাৰ পিছত তেওঁ নিৰূপণকে 1,13,400 টকাত একো লাভ লোকসান নোহোৱাকৈ বিক্ৰী কৰিলে মনদীপে গাড়ীখন কিমান দামত কিনিছিল এতিয়া সো দুজন ল'ৰা আছিল সিচুৱেশনটো বুজিবলৈ ট্রাই কৰা যে এজন আছিল মনদীপ আৰু এজন আছিল ৰক্তিম আমাৰ কি কৈছে সেই মনদীপৰ গাড়ীখন ৰক্তিমৰ লগত বিক্ৰী কৰে কিমান টকাত
8% লাভত বিক্ৰী কৰে ৰক্তিমে এই মনদীপৰ পৰা গাড়ীখন কিনি লৈ কিনে 5,400 টকা দি মেৰামতি কৰিছিল কিবা প্ৰব্লেম আছিল তাৰ পিছত এই ৰক্তিমে গাড়ীটোৰ একো লাভ লোকসান নোহোৱাকৈ নৃপনৰ লগত বিক্ৰী কৰে কিমান টকাত বিক্ৰী কৰে 1,13,400 টকাত বিক্ৰী কৰে এতিয়া কৈছে যে তেনেহলে মনদীপে এই ৰক্তিমৰ পৰা যে গাড়ীটো কিনিছিল এই ৰক্তিমৰ পৰা কিমান দামত গাড়ীটো কিনিছিল এতিয়া আমি সমাধান কৰিম যে ধৰা হল কেনেকৈ কৰিম গাড়ীটো কিমান দামত কিনিছিল এটো ধৰি এতিয়া কৈছে যে মনদীপে গাড়ীখন কিমান টকাত কিনিছিল মনদীপে তেনেহলে গাড়ীখন কিমান টকাত কিনিছিল আমি ধৰা হল যে মনদীপে গাড়ীখন কিনে কিমান x টকা আমি ধৰি লৈছো যে মনদীপে গাড়ীখন কিনে x টকাত ইয়াৰ পিছত মনদীপে কি কৰিছিল 8% লাভত ৰক্তিমক বিক্ৰী কৰিছিল তো গাড়ীখনৰ বেচা দাম কিমান হ'ব গাড়ীখনৰ বেচা দাম মনদীপে ৰক্তিমৰ লগত বিক্ৰী কৰিছিল কিমান বিক্ৰী কৰিছিল 8% লাভত বিক্ৰী কৰিছিল গাড়ীখনৰ কিনা দাম আছিল x টকা আৰু 8% লাভত মানে x ৰ 8% x ৰ কি 8% লাভত তেওঁ বিক্ৰী কৰিছিল এটুক যদি আমি সিম্পলিফাই কৰি দিও কিমান হ'ব ইয়াত x প্লাস 8% লাভত পার্সেন্ট মানে আমাৰ 100 ৰে ডিভাইড হ'ব তেনেহলে x * 8 মানে 8 ডিভাইডেড বাই 100 বুজিলানে গাড়ীখন বেচ কিনিছিল x টকাত কিনাৰ পিছত বেচিল কিমান x কিনা টকা আৰু 8% লাভ কৰিলে তেনেহলে ইয়াত কিমান হ'ব আমাৰ x প্লাস x টো এটোৰ লগত মাল্টিপ্লাই হ'ব 8x ডিভাইডেড বাই 100 এতিয়া যদি x ৰ তলত টাইম মানে 1 আছে 1 আৰু 100 ৰ লসাগু আমাৰ কিমান হ'ব 100 এ হ'ব ইয়াৰ তলত টাইম মানে x আছে x 1 আছে 1 to 100 ৰ মাজত 100 বাঢ়ি যাব 100 লৈ x ৰ লগত মাল্টিপ্লাই কৰিলে আমাৰ কিমান হ'ব 100x প্লাস 100 100 ৰ মাজত এবাৰ যায় 1 লৈ আৰু 8x ৰ লগত মাল্টিপ্লাই কৰিলে কিমান হ'ব 8x গতিকে ইয়াত কি হল আমাৰ 100x আৰু 8x কৰিলে 108x ডিভাইডেড বাই 100 এটো হৈছে গাড়ীখনৰ বেচা দাম মনদীপে যেটো গাড়ী কিনিছিল x টকা দি আৰু মনদীপে গাড়ীখন বেচিল কাৰ লগত ৰক্তিমৰ লগত কিমান টকাত এই যেটো কিনিছিল এটোতো আছে তাৰ 8% লাভত 8% লাভত কৰিলে টোটাল গাড়ীখনৰ বেচা দাম কিমান আছিল 108x ডিভাইডেড বাই 100 বুজিলানে ইয়াৰ পিছত ৰক্তিমে গাড়ীখন লৈ কিনে কি কৰিছিল মেৰামতি কৰিছিল গতিকে মেৰামতি কৰাৰ টকা কিমান আছিল যে গাড়ীখন মেৰামতি কৰাৰ খৰচ গাড়ীখন মেৰামতি কৰাৰ খৰচ কিমান আছিল মেৰামতি কৰাৰ খৰচ আছিল আমাৰ 5,400 টকা 5,400 টকা ৰক্তিমে এইটো টকা দি মনদীপৰ লগত গাড়ীখন কিনিছিল বুজিলা নাই ইয়াৰ পাছত কি কৰিলে আমাৰ 5,400 টকা দি আমাৰ গাড়ীটো মেৰামতি কৰিলে এতিয়া যে মেৰামতি সহ গাড়ীটোৰ মূল্য কিমান হৈ গল আমি লিখি মতে মেৰামতি সহ গাড়ীখনৰ মূল্য গাড়ীখনৰ মূল্য আমাৰ কিমান টকা দি কিনিছিল 108x ডিভাইডেড বাই 100 আৰু মেৰামতি কৰিলে এটো টকা দি গতিকে টোটাল কিমান হ'ব 108x ডিভাইডেড বাই 100 প্লাস 5400 বুজিলা নে এখিনি যে এটো কিনিছিল আৰু এটো দি মেৰামতি কৰিছিল তো টোটাল কিমান হল এইখিনি হল গাড়ীখনৰ টোটাল মূল্য এতিয়া এই ৰক্তিমে আকৌ নৃপনৰ লগত গাড়ীটো বিক্ৰী কৰিছিল ৰক্তিমে নৃপনৰ লগত গাড়ীটো বিক্ৰী কৰিছিল টোটাল কিমান টকাত একো লাভ লোকসান নকৰাকৈ গাড়ীখন বিক্ৰী কৰিছিল 1,13,400 টকাত কিমান টকাত বিক্ৰী কৰিছিল 1,13,400 টকাত গতিকে ইয়াৰ ইকুৱেল হ'ব অৰ্থাৎ আমি লিখিম যে মনদীপে যে গাড়ীখন বিক্ৰী কৰিছিল 108x ডিভাইডেড বাই 100 প্লাস 5400 এটো টকাতে কিমান টকাত বিক্ৰী কৰিছিল 1,13,400 টকাত একো লাভ লোকসান হোৱা নাই মেৰামতি খৰচ যেটো গাড়ীৰ দাম আছিল হেতু টকাতেই তেওঁ নৃপনৰ লগত বিক্ৰী কৰিছিল এতিয়া আমি এটো কৰিম এটো 108x
ডিভাইডেড বাই 100 ইফালে চোৱা 5400 ইফালে প্লাছৰ আছে যেতিয়া আমি সোঁফালত লৈ যাম কিমান হ'ব মাইনাছৰ 113,400 মাইনাছ কিমান হ'ব 5400 বুজিলানে এতিয়া ইয়াত থাকিল আমাৰ কিমান 108x ডিভাইডেড বাই 100 এটো চোৱা 1,13,400 পৰা আমাৰ 5,400 টো মাইনাছ কৰিলে কিমান হ'ব 113,400 পৰা আমি 0045 এটো মাইনাছ কৰিলে 000 13 পৰা আমাৰ 5 গলে কিমান হ'ব 8 ইয়াত থাকিল 0 ইয়াত 1 তেনেহলে একক দশক শতক হাজাৰ 1,08,000 টকা ইয়াত হল আমাৰ 108,000 এতিয়া চোৱা এতিয়া আমি কি কৰিম বজ্ৰ পূৰণ কৰিম ইয়াৰ তলত বজ্ৰ গুণন ইয়াৰ তলত নামান 1 আছে 1 আহি ইয়াৰ লগত পূৰণ হ'ব 100 গৈ ইয়াৰ লগত পূৰণ হ'ব গতিকে 108x 100 গৈ ইয়াৰ লগত পূৰণ হ'লে আৰু দুটা 0 ইয়াত এড হৈ যাব বুজিলানে 100 গৈ ইয়াৰ লগত মাল্টিপ্লাই হলে আর দুটা 0 বাইরে যাব 108 আগৰ পৰা তিনিটা 0 আছিল আৰু দুটা 0 হ'ব হ্যাঁ এটা যদি আমি ইয়াৰ পৰা x টো ওলাও x = হ'ব আমাৰ 108 কিমানটা 0 পাঁচটা 0 1 2 3 4 5 ডিভাইডেড বাই কিমান হল আমাৰ 108 এটুক যদি তুমি ডিভাইড কৰা ভাগ কৰা x এর ভ্যালুটো কিমান ওলাব জানা তোমালোকে x এর ভ্যালুটো আমাৰ 1 লাখ ওলাব টোটাল এটু যদি তোমালোকে কৰা x এর ভ্যালুটো আমাৰ ওলাব 100,000 একক দশক শতক হাজাৰ অযুত লাখ 1 লাখ x এর ভ্যালুটো আমাৰ কিমান ওলাল 1 লাখ অতএব গাড়ীখনে কিনা দাম কিমান আছিল অতএব গাড়ীখনৰ কিনা দাম আমি ধৰিছিলো 1 টকা আমি ইয়াত লিখি দিম অতএব গাড়ীখনৰ কিনা দাম আছিল কিমান 1 লাখ টাকা 100,000 গাড়ীখনৰ কিনা দাম আছিল 1 লাখ টাকা একবারে সিম্পল হয় ভিডিওটো আকৌ তুমি চাই লবা দুবাৰ তিনিবাৰ কৈ তুমি বুজি পাবা অঙ্কটো নেক্সট চাও আমি এতিয়া 22 নাম্বাৰটো চোৱা 22 নাম্বাৰটো আমাৰ কি দিছে বিদ্যালয় সপ্তাহত এখন বিদ্যালয়ত তোমাৰ বিভিন্ন ধৰণৰ প্ৰগ্ৰাম হৈ থাকে এটা বিদ্যালয় সপ্তাহত এটো এটা প্ৰগ্ৰাম কৈছে এখন বিদ্যালয় সপ্তাহত এখন বিদ্যালয়ৰ মুঠ ছাত্ৰ ছাত্ৰী মুঠ ছাত্ৰী নহয় মুঠ ছাত্ৰৰ 1/5 মানে 5 ভাগৰ এভাগ 100 মিটাৰ দৌৰ আৰু 1/3 3 ভাগৰ 1 ভাগ 200 মিটাৰ দৌৰত অংশগ্ৰহণ কৰি এটা দৌৰ প্ৰতিযোগিতা পাতিছে তাৰ পিছত আমাৰ কি হৈছে 200 মিটাৰ আৰু 100 মিটাৰ দৌৰত অংশগ্ৰহণ কৰা ছাত্ৰৰ পাৰ্থক্য যেটো 200 মিটাৰ দৌৰ আছিল আৰু 100 মিটাৰ দৌৰ আছিল সেই ছাত্ৰৰ যেটো পাৰ্থক্য আছিল তাৰ দুগুণৰ সমান ছাত্ৰই এটো দুই গুণ কৰিলে যিমান ছাত্ৰ হ'ব এটো 4 * 100 মিটাৰ মানে 400 মিটাৰ দৌৰত অংশগ্ৰহণ কৰিছে বাকি 15 জন ছাত্ৰই খেল উপভোগ কৰিছে খেলপথাৰখনত মুঠ কিমান ছাত্ৰ আছিল আমাৰ কি কৈছে খেলপথাৰখনত মুঠ কিমান ছাত্ৰ আছিল তোমালোকে সিচুৱেশনটো বুজিবলৈ ট্রাই কৰা আমি সিচুৱেশন বুজাই আছো যে এখন স্কুল আছে স্কুল এটা সপ্তাহ আমাৰ স্কুল বিলাক জিবাত আমাৰ কিবা প্ৰগ্ৰাম হৈ থাকে এটা স্কুলৰ সপ্তাহিক এটা প্ৰগ্ৰাম হয় এই সপ্তাহিক প্ৰগ্ৰামত কি কৈছে যে স্কুলত আমাৰ টোটাল যিমান ছাত্ৰ থাকে ছাত্ৰী নহয় যিমান ছাত্ৰ থাকে তাৰ 1/5 মানে 5 ভাগৰ এভাগ 100 মিটাৰ দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু 1/3 মানে 3 ভাগৰ এভাগ ছাত্ৰই আমাৰ 200 মিটাৰ দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে তাৰ পিছত আমাৰ কৈছে যে যিবোৰ ছাত্ৰ আমাৰ 200 মিটাৰত অংশগ্ৰহণ কৰিছে আৰু 100 মিটাৰ দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে সেই ছাত্ৰ বিলাকৰ যেটো পাৰ্থক্য হ'ব এই পাৰ্থক্যৰ লগত যদি আমি 2 মাল্টিপ্লাই কৰো যিমান ছাত্ৰ হ'ব সিমান ছাত্ৰ আমাৰ কি 4 * 100 মানে 400 মিটাৰ দৌৰত অংশগ্ৰহণ কৰিছে আৰু বাকি 15 জন ছাত্ৰ সেই খেলপথাৰখনত অংশগ্ৰহণ কৰা নাই অকল আমাৰ কি খেলটো উপভোগ কৰিছে খেলটো চাইছে তেনেহলে কৈছে খেলপথাৰখনত মুঠ কিমান ছাত্ৰ আছে সিচুৱেশনটো বুজিছানে এটা আমি এটো সমাধান কৰিম সমাধান কেনেকৈ কৰিম যে আমি ফাৰ্স্টত ধৰিলাম যে খেলপথাৰখনত মুঠ কিমান জন ছাত্ৰ আছিল একজন ছাত্ৰ আছিল যে ধৰা হল
খেলপথাৰখনত মুঠ ছাত্ৰ সংখ্যা একজন আছে। ধৰা খেলপথাৰখনত টোটাল একজন ছাত্ৰ আছিল, তাৰে 100 জন আমাৰ কি 100 মিটাৰ দৌৰত প্ৰতিযোগিতা কৰিছে, 100 মিটাৰ দৌৰত অংশগ্ৰহণ কৰিছে। 100 মিটাৰ দৌৰত অংশগ্ৰহণ কিমান কৰে, আমি এতিয়া লিখিম যে 100 মিটাৰ দৌৰত অংশগ্রহণ করে। 100 মিটার দৌৰত কিমান অংশগ্রহণ করে, 1/5 অংশ। টোটাল ছাত্র আমার কিমান, একজন, তারে 5 ভাগৰ এভাগ 1/5 অংশ, 5 ভাগৰ এভাগ কিমান 100 মিটার দৌড় প্রতিযোগিতাত অংশগ্রহণ করে, তেনেহলে এইটো কিমান হ'ব x/5। তাৰপিছত আমাৰ 200 মিটার দৌড়ত অংশগ্রহণ করে। 200 মিটার দৌড়ত অংশগ্রহণ কিমান করে, টোটাল ছাত্ৰৰ 1/3 কিমান কৈছে 1/3 200 মিটার দৌড়ত প্রতিযোগিতা করে। টোটাল ছাত্র 1, তারে 1/3 200 মিটার দৌড়ত অংশগ্রহণ করে, এটু কিমান হ'ব x/3। তাৰপিছত আমাৰ কৈছে যে 400 মিটার দৌড়ত কিমান অংশগ্রহণ করে, 4 × 100, আমি লিখিম যে 4 × 100 মিটার দৌড়ত অংশগ্রহণ করে। কিমান কৈছে 400 মিটার দৌড়ত যে 200 মিটার আৰু 100 মিটার দৌড়ত যেটো পাৰ্থক্য, 200 মিটাৰ কিমান আছিল যে 200 মিটার দৌড়ত অংশগ্রহণ কৰিছে x/3 আৰু 100 মিটার দৌড়ত অংশগ্রহণ কৰিছিল যে x/5। ইয়াৰ যেটো পাৰ্থক্য মানে মাইনাস, পাৰ্থক্যৰ যেটো দুগুণা সেইখিনি পাৰ্থক্যৰ যেটো আমাৰ এটো হৈছে x/3 200 মিটাৰত অংশগ্রহণ কৰিছিল আৰু x/5 500 মিটাৰ যে 100 মিটার দৌড়ত অংশগ্রহণ কৰিছে। কৈছিল 400 মিটার দৌড়ত কিমান অংশগ্রহণ কৰে, 200 মিটার দৌড়ত যিবোৰ অংশগ্রহণ কৰে x/3 আৰু 100 মিটার দৌড়ত যেটো অংশগ্রহণ কৰে তাৰ পাৰ্থক্যৰ দুগুণ। এটো হৈছে 200 মিটার দৌড়ত অংশগ্রহণ কৰা ছাত্র সংখ্যা আৰু এটো হৈছে 100 মিটার দৌড়ত অংশগ্রহণ কৰা ছাত্র সংখ্যা, মাজত মাইনাস মানে এই দুটা পাৰ্থক্যৰ ইনটু 2 কৰিলে এটো হ'ব। তেনেহলে আমাৰ কি হল, ইয়াত যদি আমি লসাগুলো 3 আৰু 5 ৰ লসাগু কিমান হ'ব আমাৰ 15। এটো আছে 3 5 15 ৰ মাজত কিমান বাৰ যাব, 3 15 ৰ মাজত 5 বাৰ, 5 লৈ কিনে x ৰ লগত পূৰণ কৰিলে আমাৰ কিমান হ'ব 5x মাইনাস যে 5 15 ৰ মাজত কিমান বাৰ যাব, 3 বাৰ যাব, 3 লৈ x ৰ লগত পূৰণ কৰিলে আমাৰ কিমান হ'ব 3x ইনটু আমাৰ কি আছে 2। এটা সো ইয়াত আছে প্লাস মাইনাস এ মাইনাস, 5x ৰ পৰা 3x গলে আমাৰ কিমান হ'ব 2x divided by 15 into 2। এটা 2 ইয়াৰ লগত মাল্টিপ্লাই কৰিলে আমাৰ কিমান হ'ব 4x divided by 15। বুজিলানে? তেনেহলে 400 মিটার দৌড়ত অংশগ্রহণ কৰা ছাত্র সংখ্যা কিমান আছিল 4x divided by 15। আৰু বাকি খেল উপভোগ কৰিছিল কিমানজন, আৰু বাকি খেল উপভোগ কৰিছিল কিমানজন কৰিছিল 15 জন ছাত্ৰই খেল উপভোগ কৰিছিল, 15 জনে খেল উপভোগ কৰিছিল। এতিয়া আমাৰ যিবোৰ টোটাল ছাত্ৰ আছে, টোটাল ছাত্ৰ আমাৰ কি ধৰিছিল মুঠ সংখ্যা x, তাৰে x/5 100 মিটার দৌড়ত অংশগ্রহণ করে, x/3 200 মিটারত অংশগ্রহণ করে, আৰু 4x/15 আমাৰ 400 মিটার দৌড়ত অংশগ্রহণ করে, আৰু বাকি 15 জন ছাত্রই আমাৰ কিমান খেল উপভোগ কৰিছিল। এটা আমাৰ কৈছিল খেলপথাৰত টোটাল ছাত্ৰ, এইখিনি টোটাল কৰিয়ে তো আমাৰ টোটাল ছাত্ৰ হ'ব, গতিকে আমি এইখিনি টোটাল কৰিম, কৰিলে আমাৰ কি হ'ব x/5 100 মিটার দৌড়ত অংশগ্রহণ কৰিছিল, x/3 200 মিটার দৌড়ত অংশগ্রহণ কৰিছিল, প্লাস যে 4x/15 এইটো কিমান দৌড়ত অংশগ্রহণ কৰিছিল 400 মিটার দৌড়ত, আৰু বাকি 15 জন খেল উপভোগ কৰিছিল, ইকুয়াল টু কিমান হ'ব টোটাল ছাত্ৰ সংখ্যা, ইকুয়াল টু টোটাল ছাত্ৰ সংখ্যা হ'ব। এটা চোৱা আমি ইয়াত 5 3 আৰু 15 ৰ লসাগু উলিয়াম, 5 3 আৰু 15 ৰ লসাগু কিমান হ'ব 5 ৰ হয় যদি আমি দেও 5 ইয়াৰ মাজত কিমান বাৰ যাব, এবাৰ 3 মাজত নাযায়, আৰু 5 ৰ মাজত ইয়াত কিমান বাৰ যাব 3 বাৰ, 3 5 গুণ 15। এটা আমি 3 ৰ হয় দিলে
ইয়াত 1 থাকে 3 মাজত 3 এবাৰ 3 মাজত 3 এবাৰ যাব বাকি আমাৰ কিমান থাকে গতিকে এলসিএম কি হ'ব আমাৰ 3 into 5 3 into 5 এলসিএম কিমান হ'ব আমাৰ 15 লসাগু 15 গতিকে এই তিনিটা লসাগু কিমান হ'ব আমাৰ 15 চাৰিটা লসাগু 15 হল এটা সব 5 15 মাসত কিমান বার যাব 3 বার 3 হলো 100 লগত পূরণ করলে আমার কিমান হবে 3x প্লাস 3 5 এর 15 মাসত কিমান বার যাব 5 বার 5 লৈ কিনে 100 লগত পূরণ করলে আমার কিমান হবে 5x প্লাস 15 মাসত কিমান বার যাব এবার 1 লৈ 4x এর লগত পূরণ করলে আমার 4x হবে এর পিছত চ এর তলত নাই মানে 1 আছে 1 15 মাসত কিমান বার যাব 15 বারে যাব 15 লৈ কিনে যদি আমি এই 15 এর লগত পূরণ করি 15 আর 15 করলে কিমান হয় 5 আর 2 5 আর 2 7 1 5 5 1 1 1 5 12 আর 2 125 15 সরি 225 হয় 15 আর 15 করলে কিমান হয় 225 is equal to x এটা আমি বজ্র পূরণ করিম এর তলত নাই মানে 1 আছে 1 টো ইয়াৰ লগত পূৰণ হ'ব 15 টো গৈ ইয়াৰ লগত পূৰণ হ'ব গতিকে ইয়াত কিমান হল 3x 5x আৰু 4x 3x আৰু 5x 8x আৰু 4x করলে আমার কিমান হ'ব 12x প্লাস 225 আর এই 15 গৈ x এর লগত পূরণ হলে আমার কিমান হ'ব 15x এটা সো এই 15x টো এই ফলত লৈ আহিম মাইনাসৰ হ'ব 12x minus 15x আর এই 225 কে ফলত লৈ গেলে মাইনাস হব 225 বুঝিলা না এটা সো এটা আছে প্লাস মাইনাস মাইনাস 15x এর পর 12x গেলে আমার কিমান হবো 3x প্লাস অর না মাইনাস অর ডাঙৰটোৰ আগত মাইনাস আছে ইফালে থাকিলে আমাৰ মাইনাস 225 এটো ক্যান্সেল করলে আমার x is equal to হবো যে 225 ডিভাইডেড বাই কিমান হল 3 হয় যদি এটা আমি ডিভাইড করো 3 7 গুণ 21 হবে 3 7 গুণ কিমান হয় আমার 21 বাকি থাকে 1 15 3 15 মাসত কিমান বার যায় 5 বার গতিকে অতএব x is equal to কিমান হল আমার 75 গতিকে খেলপথাৰখনত মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছিল আমি লিখিম যে লিখিছিলো খেলপথাৰখনত মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছিল আমাৰ একজন ইয়াত ওলাল আমাৰ 75 জন অতএব আমি তলত লিখি দিম যে খেলপথাৰখনত উপস্থিত মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা যে গতিকে খেলপথাৰখনত উপস্থিত মুঠ ছাত্ৰৰ সংখ্যা কিমান আছিল আমাৰ 75 জন বুজিলানে আশা কৰো বহুত ভালদৰে বুজি পাইছা তো এইখিনি আছিল আজিৰ ভিডিওটোত আকৌ দেখাবো নেক্সট ভিডিওত তোমালোকৰ যদি ভিডিওটো ভাল লাগে লাইক কৰিবা কমেন্ট কৰিবা আৰু বন্ধুসকলৰ লগত শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা দেখা হচ্ছে আকৌ পৰৰ ভিডিওত থ্যাংক ইউ সো মাচ